আজি আমি এক দলৰ আধিপত্যৰ যুগ এই অধ্যায়টোৰ ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ে আলোচনা কৰিম। এতিয়া স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত তোমালোকে জানা বহুতো ৰাজনৈতিক দলৰ সমাৱেশ ঘটা আমি দেখিবলৈ পাওঁ আৰু কিন্তু কিছুমান ৰাজনৈতিক দল অৱশ্যে নামতহে আছিল, তেওঁলোকে কেন্দ্ৰ বা ৰাজ্যত ক'তো ক্ষমতা লাভৰ বিশেষ সুবিধা পোৱা নাছিল আৰু আনকি বিৰোধী দল হিচাপেও ভূমিকা তেওঁলোকৰ একেবাৰে নগণ্য আছিল বুলি ক'ব পাৰি। এতিয়া আমি প্ৰধানতঃ স্বাধীনতাৰ পিছত হোৱা প্ৰথম তিনিটা নিৰ্বাচনত যিসকল ৰাজনৈতিক দল আছিল সেই পুৰণি ৰাজনৈতিক দলবিলাকৰ বিষয়ে আৰু ৰাষ্ট্ৰীয় দলৰ বিষয়ে আলোচনা কৰিম। পুৰণি ৰাষ্ট্ৰীয় দলৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। এয়া চোৱা, ভাৰতৰ নিৰ্বাচনী আয়োগে ইয়াত চিম্বলৰ সৈতে প্ৰকাশ কৰিছে 1951-52 যিটো জেনেৰেল ইলেকশ্যন, আমি 52 ইলেকশ্যন বুলিয়ে কওঁ। 1952 চনৰ ভাৰতৰ যিটো প্ৰথম জেনেৰেল ইলেকশ্যন হৈছিলে, সাধাৰণ নিৰ্বাচন হৈছিল, তাত 14টা ৰাষ্ট্ৰীয় দলে অংশগ্ৰহণ কৰিছিল। এই দলবিলাক আৰু এই দলবিলাকৰ প্ৰতীক তোমালোকৰ তাত দিয়া হৈছে। এয়া এফালৰ পৰা তোমালোকে চালে দেখিবলৈ পাবা কি কি দল আছিলে। মই তোমালোকক সিদিনাখন কৈছিলোঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেইখিনি সময়ত চিম্বল আছিলে এয়া যে এহাল বলদ গৰু, পিছত হাতৰ চিম্বল হয়, দেখিছানে? ছ'চিয়েলিষ্ট পাৰ্টিৰ এডাল বৰগছ চিম্বল আছিলে, অল ইণ্ডিয়া ভাৰতীয় জনসংঘৰ এগছি চাকি, এনেকৈ বেলেগ বেলেগ দলৰ বেলেগ বেলেগ চিম্বল থকা, প্ৰতীক থকা আমি দেখিবলৈ পাওঁ। এতিয়া প্ৰথমতে আমি এই গোটেইবিলাক ৰাজনৈতিক দলৰ বিষয়ে আমি আলোচনা নকৰোঁ। তোমালোকৰ টেক্সট বুকত থকা, পাঠ্যপুথিত থকা কেইটামান বিশেষ নেশ্যনেল পলিটিকেল পাৰ্টিৰ কথাহে আমি আলোচনা কৰিম, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ কথা আলোচনা কৰিম। প্ৰথমতে আমি আহোঁ কমিউনিষ্ট পাৰ্টি বা ভাৰতীয় সাম্যবাদী দল যিটো, সেইটোৰ বিষয়ে আলোচনা কৰিছোঁ। যে ইয়াত মই পইণ্টবিলাক উলিয়াই দিছোঁ। ইয়াৰ প্ৰধানতঃ তোমালোকৰ প্ৰশ্ন কেনেকৈ আহে যে অমুক দলৰ ধৰি লোৱা দুজন উল্লেখযোগ্য নেতাৰ নাম কি, অমুক দলৰ দুটা আদৰ্শ লিখা, এনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যন আহে। গতিকে মই তেনেকৈ তোমালোকক পইণ্ট ৱাইজ উলিয়াই দিয়া হৈছে, তোমালোকে অকণমান চাই ল'বা। এতিয়া 1920 চনত ভাৰতীয় কমিউনিষ্ট দলৰ জন্ম হৈছিল আৰু এই দলৰ নেতাসকল আছিল, তোমালোকৰ নেতাৰ নামহে ক'লোৱে, A.K. গোপালন, S.A. ডাংগে, অজয় ঘোষ, P.C. যোশী, E.M.S. নাম্বুদ্ৰিপদ, P. সুন্দৰীয়া, এইসকল আছিল ভাৰতীয় কমিউনিষ্ট দলৰ সদস্য। আৰু এই দলে কোন কোন ৰাজ্যত তেওঁলোকৰ সমৰ্থন আছিল বা তেওঁলোকে কমিউনিষ্ট দলৰ বেছি হোল্ড আছিলে, তাৰ বেছিভাগ মানুহে কমিউনিষ্ট দলক ছাপোৰ্ট কৰিছিল, সেই ৰাজ্যকেইখন আছিলে অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ, বিহাৰ আৰু কেৰালা। এইকেইখন ৰাজ্যৰ পৰা প্ৰধানতঃ ভাৰতীয় কমিউনিষ্ট দলে কি কৰিছিল, সমৰ্থন লাভ কৰিছিল। আৰু তাৰ মাজতে ইয়াত উল্লেখ কৰা হোৱা নাই যদিও এটা কথা কি যে আৰম্ভণিতে কমিউনিষ্ট পাৰ্টিৰ যিবিলাক সদস্য, এই সদস্যবিলাক কিন্তু কংগ্ৰেছ দলৰ ভিতৰতে আছিল। কিন্তু 1941 চনত কমিউনিষ্টসকলে ব্ৰিটিছসকলৰ বিৰুদ্ধে যিটো আক্ৰমণাত্মক ব্যৱস্থাক সমৰ্থন কৰি এটা বেলেগ দল গঠন কৰিছিল। কমিউনিষ্ট দলটো তাৰপিছত এটা সুসংগঠিত দললৈ পৰিণত হৈছিল। আৰু তোমালোকে জানি আচৰিত হ'বা যে তেওঁলোকে কিন্তু প্ৰথম অৱস্থাত ভাৰতৰ স্বাধীনতা যিটো লাভ কৰিছিল 1947, এইটো প্ৰকৃত স্বাধীনতা নহয় বুলি তেওঁলোকে বিবেচনা কৰিছিল। আৰু দক্ষিণৰ তেলেংগানা অঞ্চলত তেওঁলোকে এটা বিপ্লৱৰ সৃষ্টি কৰিছিল আৰু ভাৰত চৰকাৰে এই বিদ্ৰোহ সৈন্যবাহিনীৰ কঠোৰ হাতেৰে দমন কৰিছিল। যি কি নহওক, 1951 চনত কমিউনিষ্টসকলে তেওঁলোকৰ বিপ্লৱৰ নীতি ত্যাগ কৰি সাধাৰণ নিৰ্বাচনত বা ডেম'ক্ৰেটিক যিটো আমাৰ গণতান্ত্ৰিক ব্যৱস্থা, তাত অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু 1952 নিৰ্বাচনত কমিউনিষ্ট দলে 16খন আসন দখল কৰিছিল, যিটো কংগ্ৰেছৰ পিছতে আছিল। যদিও কংগ্ৰেছৰ আসনৰ সংখ্যা যথেষ্ট বেছি আছিল, কিন্তু তাৰ তুলনাত মাত্ৰ 16খন আসন আছিল তোমাৰ ভাৰতীয় কমিউনিষ্ট দলৰ। 364, তোমালোকক আগৰটো ভিডিঅ'ত কোৱা হৈছে, 364খন আসন অকলেই কংগ্ৰেছে দখল কৰিছিল। কিন্তু তাৰ মাজত 364ৰ তলতেই 16খন আসন দখল কৰি দ্বিতীয়টো বিজয়ী দল হিচাপে ভাৰতীয় কমিউনিষ্ট দল পৰিগণিত হৈছিল আৰু এই দলটোৱে প্ৰধান বিৰোধী দল হিচাপে পৰিগণিত হৈছিল। তোমালোকে জানা যে দ্বিতীয় যিটো বৃহৎ দল হয়, সেইটো দলে সাধাৰণতে বিৰোধী দলৰ ভূমিকা পালন কৰে। গতিকে 1952 চনৰ নিৰ্বাচনত কমিউনিষ্ট দলে 16খন আসন দখল কৰি লোকসভাৰ কিমান আছিলে, 489খন আসন আছিলে প্ৰথম অৱস্থাত, মই আলোচনা কৰিছিলোঁ তোমালোকৰ লগত।
তাৰে 16খন আসন দখল কৰি ভাৰতীয় লোকসভাৰ প্ৰধান বিৰোধী দল হিচাপে পৰিগণিত হৈছিল বা দ্বিতীয়টো বিজয়ী দল হিচাপে পৰিগণিত হৈছিল। প্ৰথমটো আছিলে কংগ্ৰেছ, আমি কৈছোঁ এইটো 364 আসন পাইছিলে। তাৰপিছত 1964 চনত কিন্তু কি হ'ল, ছ'ভিয়েট ইউনিয়ন আৰু চীন দুখন দেশতে কিন্তু সাম্যবাদী চৰকাৰ আছিল। তাত কিছু কিছু পাৰ্থক্য আছিল। গতিকে ছ'ভিয়েট ইউনিয়ন আৰু চীনৰ মাজত মতবিৰোধ হয় আৰু ভাৰততো সেইকাৰণে কমিউনিষ্ট দলৰ মাজত বিভাজন আহে। যিবিলাকে ছ'ভিয়েট ইউনিয়নক সমৰ্থন কৰিছিল তেওঁলোকে মানে ভাৰতীয় কমিউনিষ্ট পাৰ্টি CPI আৰু যিবিলাকে চীন দেশক সমৰ্থন কৰিছিল সেইবিলাকে CPIM মানে মাৰ্ক্সবাদী আৰু মাৰ্ক্সিষ্ট CPIM হিচাপে তেওঁলোকে পৰিগণিত হৈছিল। গতিকে এইখিনি হৈছে ভাৰতীয় কমিউনিষ্ট দলৰ কথা। তোমালোকক মই পইণ্ট আউট কৰিছোঁ, এইখিনি কথা জানিলেই তোমালোকে যথেষ্ট। ইয়াৰ পৰা আহে যে প্ৰধান নেতা কোন কোন আছিলে বা এই দলে কেইখন আসন দখল কৰিছিল, এনেকুৱা ধৰণৰ কথা আহে। তাৰপিছতে আহে আন এটা দল হৈছে স্বতন্ত্ৰ দল। স্বতন্ত্ৰ দলটোৰ জন্ম হৈছিলে 1959ত। এই দলটো মূলতঃ কংগ্ৰেছ দলৰ পৰা ওলাই অহা এচাম নেতাৰ দ্বাৰাই গঠিত হৈছিল আৰু এই নেতাসকল আছিলে KM মুন্সী, চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী, মিনু মাছানী, NG ৰং। এওঁলোকে কি কৰিছিল, কংগ্ৰেছ দল ত্যাগ কৰি স্বতন্ত্ৰ দল গঠন কৰিছিল আৰু দলটোৰ নেতৃত্ব লৈছিলে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী। এয়া তোমালোকৰ চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ এখন তাৰমানে তোমাৰ হেৰিত থকা তোমাৰ কি বুলি কয় ষ্টাম্পত থকা এটা ফটোগ্ৰাফ ইয়াত দেখুওৱা হৈছে। তোমালোকে জানা যে আৰু এটা আগৰ তলৰ ক্লাছত পাই আহিছা চাগে যে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী আছিলে লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু মানে ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল আৰু স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল। ঠিক আছে, মানে শেষৰজন গভৰ্ণৰ জেনেৰেল এনে। তাৰপিছত আকৌ গভৰ্ণৰ জেনেৰেল পদবীটো আৰু নোহোৱা হৈ গ'ল। ব্ৰিটিছ শাসনতহে গভৰ্ণৰ জেনেৰেল পদবীটো আছিলে। গতিকে ভাৰত স্বাধীন হোৱাৰ সময়ত চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল। গতিকে তোমালোকক এনেকৈও আহিব পাৰে কেতিয়াবা যে লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, মানে ইণ্ডিয়াৰ আটাইতকৈ শেষৰজন গভৰ্ণৰ জেনেৰেল কোন, তেতিয়াও চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী। আৰু স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী। আকৌ সুধিব পাৰে যে তেওঁ আছিল একমাত্ৰ ভাৰতীয় গভৰ্ণৰ জেনেৰেল। গতিকে তিনিটা দিশৰ পৰা চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী মানে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে, সেইটো তোমালোকে চাবা। তাৰপিছত এই দলৰ গুৰুত্বটো কি আছিলে, স্বতন্ত্ৰ দলে কিন্তু ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণত বিশ্বাস নাৰাখিছিল। মানে সমাজবাদত তেওঁলোক বিশ্বাসী নাছিল। তেওঁলোকে ব্যক্তি স্বাধীনতাইহে দেশৰ উন্নতি আনিব পাৰে বুলি তেওঁলোকে বিবেচনা কৰিছিল। এই দলে আনকি যিটো গোষ্ঠী নিৰপেক্ষতা নীতি ভাৰতে অৱলম্বন কৰিছিল, সেই গোষ্ঠী নিৰপেক্ষতা নীতিৰ বিৰোধিতা কৰিছিল, তেওঁলোকে সমালোচনা কৰিছিল। আনকি ভাৰতে যে ছ'ভিয়েট ইউনিয়নৰ লগত যিটো বন্ধুত্বপূৰ্ণ সম্পৰ্ক তাৰ বিৰোধিতা কৰিছিল। এইটো দলে সমবায় ভিত্তিক কৃষি, ৰাষ্ট্ৰই যে বাণিজ্য নিয়ন্ত্ৰণ কৰে, তাৰপিছত কৃষিভূমিৰ ক্ষেত্ৰত ধৰি লোৱা লিমিটেশ্যনছ বা সীমা ৰাষ্ট্ৰই বান্ধি দিয়ে, এইবিলাকৰ বিৰোধিতা কৰিছিল। মুঠতে সমাজবাদৰ বিৰোধী বুলি ক'ব পাৰি এই দলটো। এই দলটোৱে আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ভাৰতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ পোষকতা কৰিছিল। তাৰমানে একেবাৰে এইটো এটা খুব পুঁজিবাদী মানসিকতাৰ এটা দল আছিল। মানে বিকাশৰ কাৰণে অৰ্থনীতিত ৰাষ্ট্ৰৰ হস্তক্ষেপ, তাৰপিছত এইবিলাক মানে তেওঁলোকে ভাল পোৱা নাছিল। চৰকাৰী খণ্ড এইবিলাক ভাল পোৱা নাছিল। ব্যক্তিগত খণ্ডৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব দিছিল আৰু সেইকাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰক এই দলটোৱে খুব ভাল চকুৰে চাইছিল আৰু ভাবিছিল যে নামৰ মানে গোষ্ঠী নিৰপেক্ষ আন্দোলন কৰাতকৈ বা ছ'ভিয়েট ইউনিয়নৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়াতকৈ, কাৰণ যিহেতু ছ'ভিয়েট ইউনিয়নত সাম্যবাদী শাসন আছিল, সাম্যবাদৰ সমাজবাদৰ এলোক বিৰোধী আছিল আৰু গতিকে তেওঁলোকে ব্যক্তিবাদত বিশ্বাসী আছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰি পুঁজিবাদৰ দ্বাৰা বা ব্যক্তিগত খণ্ডৰ দ্বাৰা ভাৰতৰ উন্নতি কৰাৰ ওপৰত এওঁলোকে মানে জোৰ দিছিল। গতিকে এই দলটোৰ এইটো এটা বৈশিষ্ট্য। এইটো বৈশিষ্ট্যবিলাক তোমালোকে মনত ৰাখিব লাগিব। কেতিয়াবা এনেকৈ আহে যে স্বতন্ত্ৰ দলৰ নীতি আৰু আদৰ্শ, এনেকৈ আহিব পাৰে তোমালোকৰ দুটা নীতি আৰু আদৰ্শ বা দুটা বৈশিষ্ট্য, যেনেকৈ আহক মই পইণ্ট উলিয়াই দিছোঁ, এই ধৰণে তোমালোকে পঢ়িলে হ'ল। তাৰপিছতে আহিলে ভাৰতীয় জনসংঘ। এইটো খুব ইম্পৰ্টেণ্ট। ভাৰতীয় জনসংঘৰ পৰাই আমাৰ যিটো বৰ্তমান ভাৰতীয় জনতা পাৰ্টি, এইটো ভাৰতীয় জনসংঘৰ পৰাই জন্ম হৈছে। ভাৰতীয় জনসংঘ প্ৰথম প্ৰতিষ্ঠা হৈছিলে 1951। খুব আহে, এইটো পৰীক্ষাত ফ্ৰিকুৱেণ্টলি আহি থাকে, প্ৰায়ে আহি থাকে। আৰু এই দলৰ প্ৰতিষ্ঠাপক সভাপতিজনৰ নাম শ্যামা প্ৰসাদ মুখাৰ্জী। ঠিক আছে, ভাৰতীয় জনসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিলে? 1951ত। আৰু এই দলৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী।
আৰু এই জনসংঘ প্ৰতিষ্ঠাৰ মূলতে আছিল দুটা সংগঠন, এটা হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ মানে RSS বুলি আমি যিটো কওঁ, আৰু এটা হৈছে হিন্দু মহাসভা। এই দুটাৰ মানে ভেটিতে এই দুটা সংগঠনৰ ওপৰত ভিত্তি কৰি জনসংঘৰ জন্ম হৈছিল বুলি আমি ক'ব পাৰোঁ। এই দলৰ প্ৰখ্যাত নেতাসকল আছিল শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, বলৰাজ মাধৱ ইত্যাদি। এতিয়া তোমালোকৰ এয়া ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যিটো মানে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, যাৰ নেতৃত্বত ভাৰতীয় জনসংঘই 1951ত জন্ম লাভ কৰিছিল। তেওঁৰ ফটোগ্ৰাফ এখন দেখুওৱা হৈছে। তাৰপিছত এয়া হৈছে দীনদয়াল উপাধ্যায়, ভাৰতীয় জনসংঘৰ এগৰাকী উল্লেখযোগ্য নেতা দীনদয়াল উপাধ্যায়। তেওঁৰ নামত তোমালোকে জানা অসমত কি হৈছে, দীনদয়াল উপাধ্যায় কলেজবোৰ গ্ৰাম্য অঞ্চলত বিভিন্ন কলেজ ইয়াত স্থাপন হৈছে, হয়নে? দীনদয়াল উপাধ্যায়। এই দলটোৰ মূল নীতি আৰু আদৰ্শ তোমালোকে মন কৰিবা। এই দলটোৰ আদৰ্শ বেলেগ কোনো দলৰ আদৰ্শৰ লগত নিমিলে, তেওঁলোকৰ পৃথক। এই দলে এখন দেশ, এটা সংস্কৃতি আৰু এটা জাতিত বিশ্বাস কৰে। মানে গোটেই ভাৰততে মানে কি হ'ব পাৰে, এক দেশ, এক সংস্কৃতি আৰু এক জাতি। গোটেই ভাৰতত একেই সংস্কৃতি থাকিব লাগিব, এখনেই দেশ আৰু এটা জাতি, এই কথাটোত এই দলে বিশ্বাস কৰে। এই দলে বিশ্বাস কৰে যে দেশ বা জাতি শক্তিশালী, বিকাশশীল আৰু আধুনিক কেনেকৈ হ'ব পাৰিব, ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰা অনুসৰণৰ দ্বাৰা। তাৰমানে ভাৰতীয় সংস্কৃতিৰ ওপৰত এই দলটোৱে যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল, কাৰণ ভাবিছিল যে ভাৰতীয় সংস্কৃতি গ্ৰহণ কৰিলেহে আমাৰ দেশখনে কি কৰিব পাৰিব, উন্নতি কৰিব পাৰিব। আৰু সেইকাৰণে ইংৰাজী ভাষাক ৰাষ্ট্ৰীয় ভাষা কৰাৰ এই দলে তীব্ৰ বিৰোধিতা কৰি তাৰ ঠাইত হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে মানে গ্ৰহণ কৰাৰ পোষকতা কৰিছিল। আৰু ইয়াৰ লগতে আৰু এটা উল্লেখযোগ্য কথা যে ধৰ্মীয় আৰু সাংস্কৃতিক সংখ্যালঘুক বিশেষ সুবিধা প্ৰদান কৰাৰ কাৰণে এই দলটো পক্ষপাতী নাছিল। সংখ্যালঘু মানে জানা, যোন সংখ্যাত কম, এটা অঞ্চলত যদি ধৰি লোৱা ইছলাম ধৰ্মৰ মানুহৰ সংখ্যা কম হয়, হিন্দু ধৰ্মৰ মানুহৰ সংখ্যা বেছি হয়, তাত হ'লে হিন্দুসকল সংখ্যাগৰিষ্ঠ, মুছলমানসকল সংখ্যালঘু, কাৰণ তেওঁলোক সংখ্যাত কম, লঘু মানে কম। গতিকে এনেকুৱা ধৰ্মীয় সংখ্যালঘুৱেই হওক বা সাংস্কৃতিক সংখ্যালঘুৱেই হওক, কোনো কাৰণতে এই ধৰ্মীয় সংখ্যালঘুক বিশেষকৈ বিশেষ সুবিধা দিয়াৰ এই দলটো পক্ষপাতী মানে নাছিল। এই দলে ইংৰাজীৰ ঠাইত হিন্দী ভাষাক ৰাষ্ট্ৰীয় মানে ভাষা বা চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ হ'ব লাগে বুলি বাৰে বাৰে দাবী জনাই আহিছিল। এই দলটোৱে পাৰমাণৱিক শক্তি আহৰণৰো কথা কৈছিল। বিশেষকৈ চীন দেশে যেতিয়া 1964ত পাৰমাণৱিক অস্ত্ৰ উদ্ভাৱন কৰাৰ পিছত ভাৰতেও তাৰমানে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰাৰ ওপৰত এই দলটোৱে যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। অৱশ্যে দল হিচাপত ভাৰতীয় জনসংঘ আৰম্ভণিতে অতি দুৰ্বল আছিল। 1952 চনৰ যিটো নিৰ্বাচন হৈছিল লোকসভাত, এই দলে মাত্ৰ 3খন আসন দখল কৰিবলৈ মানে সক্ষম হৈছিল। 1957ত 4খন আসন পাইছিল। আৰু এই দলটোৰ মানে মূলতে যিবিলাক ঠাইত হিন্দী ভাষা প্ৰচলিত, যিবিলাক হিন্দী আমি বলয় বুলি কওঁ, মানে যিবিলাক ঠাইত হিন্দী ভাষা বেছিকৈ চলে, যেনে ৰাজস্থান, মধ্যপ্ৰদেশ, দিল্লী আৰু উত্তৰ প্ৰদেশ, ইয়াৰ যিবিলাক মানে চহৰ অঞ্চল, সেই চহৰ অঞ্চলৰ মানুহৰ পৰা এই দলটোৱে সমৰ্থন লাভ কৰিছিল। বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টি এই ভাৰতীয় জনসংঘ দলৰ পৰাই জন্ম হৈছে। এইটো তোমালোকৰ কেতিয়াবা প্ৰশ্ন আহে যে ভাৰতীয় জনতা পাৰ্টি, বৰ্তমানৰ ভাৰতীয় ৰাজনীতিত মানে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি থকা ভাৰতীয় জনতা পাৰ্টি, এই জনতা পাৰ্টিৰ জন্ম এই ভাৰতীয় জনসংঘৰ পৰাই হৈছিল। এইটো কেতিয়াবা 1 নম্বৰৰ প্ৰশ্ন তোমালোকৰ আহে। তাৰপিছতে আহিলে সমাজবাদী দল। স্বাধীনতা আন্দোলন চলি থকাৰ সময়তে কংগ্ৰেছৰ ভিতৰতে কিন্তু 1934 চনত সমাজবাদী দলৰ জন্ম হৈছিল। সমাজবাদী দল এদল যুৱ কংগ্ৰেছী, মানে যিসকল ডেকা কংগ্ৰেছী লোকৰ দ্বাৰা জন্ম হৈছিল, তেওঁলোকে জন্ম দিছিল। আৰু 1948ত 34ৰ পৰা 48লৈকে কংগ্ৰেছৰ ভিতৰত থাকি এটা দল হিচাপে এইটোৱে কাম কৰি আছিল। কিন্তু 1948ত কংগ্ৰেছে কি কৰিলে, নিজৰ সংবিধান সংশোধন কৰিলে আৰু এজন ব্যক্তিয়ে মৰ্চা দলৰ সদস্য হ'ব নোৱাৰিব বুলি প্ৰস্তাৱ ল'লে। মানে তেওঁ কংগ্ৰেছৰো সদস্য আৰু এটা দলৰ সদস্য এনেকুৱাকৈ থাকিব নোৱাৰিব বুলি প্ৰস্তাৱ ল'লে। আৰু এই প্ৰস্তাৱৰ ভিত্তিত সমাজবাদী দলটো আঁতৰি আহিবলৈ বাধ্য হ'ল কংগ্ৰেছৰ পৰা। আৰু 1948 চনত সমাজবাদী দলে এটা পৃথক দল হিচাপে আত্মপ্ৰকাশ কৰে। এই দলৰ প্ৰধান নেতাসকল আছিল আচাৰ্য নৰেন্দ্ৰ দেৱ, জয়প্ৰকাশ নাৰায়ণ, অচ্যুত পটবৰ্ধন, অশোক মেহতা, ৰাম মনোহৰ লোহিয়া, SM যোশী এওঁলোক। গতিকে এওঁলোকৰ নামো এজনৰ বা দুজনৰ নাম তেওঁলোকৰ আহিব পাৰে, গতিকে এইবোৰ চাবা।
তাৰপিছত সমাজবাদী দলৰ আদৰ্শ কি আছিলে যে সমাজবাদী দলে গণতান্ত্ৰিক সমাজবাদত বিশ্বাসী আছিল, যিয়ে ইয়াক কমিউনিষ্ট দল আৰু বা কংগ্ৰেছ দলৰ পৰা পৃথক কৰিছিল। কাৰণ তোমালোকে জানা যে কমিউনিষ্ট দলে গণতান্ত্ৰিক সমাজবাদত বিশ্বাসী নহয় আচলতে, কিন্তু সমাজবাদী দলে কিন্তু গণতান্ত্ৰিক সমাজবাদত বিশ্বাস কৰিছিল। মানে তেওঁলোকে গণতন্ত্ৰক সমৰ্থন কৰিছিল। ৰাষ্ট্ৰৰ হস্তক্ষেপৰ দ্বাৰা কি হৈছিল যে সমাজবাদ প্ৰতিষ্ঠা কৰাৰ ওপৰত এইটো দলে যথেষ্ট পৰিমাণে গুৰুত্ব আৰোপ কৰা আমি দেখিবলৈ পাওঁ। এইটো দলে কংগ্ৰেছে যে পুঁজিবাদৰ প্ৰতি কংগ্ৰেছৰ যিটো আগ্ৰহ, সেই আগ্ৰহক সমালোচনা কৰিছিল। আৰু ধনিক শ্ৰেণী আৰু কি হয় যে যিবিলাক তোমাৰ লেণ্ডলৰ্ড, মানে যাৰ হাতত বহুত মানে মাটি আছে, এনেকুৱা ধৰণৰ মানে সামন্ত শ্ৰেণীক কংগ্ৰেছ দলে সমৰ্থন কৰা বুলি বা কংগ্ৰেছ দলে তেওঁলোকৰ হকে মাত মতা বুলি এই সমাজবাদী দলে কি কৰিছিল, বিভিন্ন সময়ত কাক মানে সমালোচনা কৰিছিল, কংগ্ৰেছ দলক সমালোচনা কৰিছিল। কাৰণ এইটো দলে কি কৰিছিল, সদায় সমাজবাদত বিশ্বাসী আছিল। মানে সকলোৱে সমানে সা সুবিধা পাব লাগে, এই ধৰণৰ মানে নীতিত এইটো দল বিশ্বাসী আছিল। আৰু এইটো দলৰ অৱশ্যে নিৰ্বাচনী সাফল্যই ইয়াৰ দলৰ সমৰ্থকসকলক যথেষ্ট হতাশ কৰিছিল। কাৰণ সমাজবাদী দলে মাত্ৰ কেইখনমান ঠাইতহে নিৰ্বাচনত ভাল ফলাফল দেখুৱাব পাৰিছিল। অৱশ্যে এই দল ভাৰতৰ বহু ৰাজ্যত আছিল আৰু এই দলে তোমালোকক ক'লোৱেই যে কংগ্ৰেছ দলক সমৰ্থন কৰা নাছিল। আৰু পিছত এই দল বিভিন্ন সময়ত মানে ভাগ হৈ পৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ 1955 পিছত যেতিয়া কংগ্ৰেছে নিজৰ তোমাৰ পলিটিকেল যিটো মেনিফেষ্টো বা মানে নিৰ্বাচনী ইস্তাহাৰ, মানে ইলেকশ্যন মেনিফেষ্টো, তাত কি কৰিলে, সমাজবাদী আৰ্হিত সমাজ প্ৰতিষ্ঠা কৰাৰ ঘোষণা কৰিছিল। ফলত কংগ্ৰেছে যেতিয়া বেলেগ এটা ৰাজনৈতিক দল কংগ্ৰেছে যেতিয়া নিজেই সমাজবাদী আৰ্হিৰ কথা ক'বলৈ আৰম্ভ কৰিলে, স্বাভাৱিকতে সমাজবাদী দলৰ যথেষ্ট বিপাঙত পৰিছিল বা প্ৰাসংগিকতা নোহোৱা হোৱাৰ উপক্ৰম হৈছিল। গতিকে সমাজবাদী দল লাহে লাহে ভাগ হ'বলৈ আৰম্ভ কৰে আৰু ভাগ হৈ বহুকেইটা সমাজবাদী দলৰ সৃষ্টি হয়। যেনে উল্লেখযোগ্য দল আছিলে ইয়াৰ ভিতৰত কিষাণ মজদুৰ প্ৰজা পাৰ্টি, প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি আৰু সংযুক্ত ছ'চিয়েলিষ্ট পাৰ্টি। গতিকে এইকেইটা দলৰ জন্ম হয়। বৰ্তমান ভাৰতৰ কেইটামান ৰাজনৈতিক দলৰ মূল ভেটি সেই আগৰ সমাজবাদী দল আছে। যেনেকৈ সমাজবাদী পাৰ্টি যিটো আমাৰ বৰ্তমান চলি আছে, সেইটো সেই আগৰ ছ'চিয়েলিষ্ট পাৰ্টিৰ পৰাই জন্ম হৈছে। গতিকে প্ৰধানতঃ এইকেইটাই হৈছে ভাৰতত মানে সমাজবাদী দল। আমি যদি লক্ষ্য কৰোঁ মানে ৰাজনৈতিক দল নেশ্যনেল পলিটিক্সত বা ৰাষ্ট্ৰীয় ৰাজনীতিত বৰ্তমান সময়ত এই আৰু বহুতো নতুন নতুন দলৰ আমি জন্ম হোৱা দেখিবলৈ পাওঁ। কিন্তু প্ৰথম তিনিটা নিৰ্বাচনৰ সময়ত এইকেইটাই আছিল ভাৰতৰ অতি উল্লেখযোগ্য দল। এই দলবিলাকৰ ক্ষেত্ৰত আমি এটা কথা লক্ষ্য কৰিব লাগিব যে বিৰোধী দল হিচাপত বিশেষ ভূমিকা এই দলবিলাকে ঠিক লৈছিল বুলি আমি কৈ দিব নোৱাৰোঁ। কাৰণ কংগ্ৰেছ দলে কি কৰিছিল, অত্যন্ত নিজেই বহুত আসন দখল কৰি মানে কি কৰিছিল যে মেজৰিটি হিচাপে শাসন কৰিছিল। অৱশ্যে কি হৈছিল যে প্ৰথম ভাগত বিৰোধী দলবিলাকে অধিক আসন লাভ কৰিব নোৱাৰিলেও বহুত গঠনমূলক সমালোচনা আৰু পৰামৰ্শৰে কংগ্ৰেছ চৰকাৰক সহায় সহযোগ আগবঢ়াইছিল। আৰু পাওঁ যে প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত ভাৰতীয় সাম্যবাদী দলে 16খন আসন দখল কৰি প্ৰধান বিৰোধী দল হিচাপে নিজৰ কাৰ্য পালন কৰিছিল। তাৰোপৰি ৰাম মনোহৰ লোহিয়া, আচাৰ্য JB কৃপালনী, এনেকৈ বিশিষ্ট নেতাসকলে বিৰোধী পক্ষত থাকি গঠনমূলক সমালোচনাৰ জৰিয়তে চৰকাৰৰ শাসন পৰিচালনা কৰাত শক্তিশালী ভূমিকা পালন কৰিছিল। সেইখিনি সময়ত বিৰোধী দলবিলাকৰ ভূমিকা তেনেকুৱাই আছিল। কাৰণ আমি দেখিবলৈ পাওঁ যে এতিয়ালৈকে ভাৰতত মানে প্ৰকৃত বিৰোধী দলৰ অভ্যুত্থান ঘটা বুলি আমি ক'ব নোৱাৰোঁ। মানে বিৰোধী দলৰ যিটো ভূমিকা হ'ব লাগে, তোমালোকে পাই আহিছা, সেনেকুৱা ধৰণৰ বিশেষ ভূমিকা নাছিলে। কিন্তু তথাপিও এই ধৰণে গঠনমূলক সমালোচনা আৰু পৰামৰ্শৰে কি কৰিছিল, প্ৰথম এই সময়ছোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছক এই বিৰোধী দলবিলাকে মানে সহায় সহযোগিতা আগবঢ়াইছিল। সমালোচনা আৰু পৰামৰ্শৰে চৰকাৰক গঠনমূলক কাম কৰিবলৈ বাধ্য কৰাইছিল। তাৰ লগতে আমি আৰু এটা কথা যোগ দিব লাগিব যে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দৃষ্টিভংগী যথেষ্ট পৰিমাণে গণতান্ত্ৰিক আছিল। তেওঁ বিৰোধী দলৰ প্ৰতি যথেষ্ট সহিষ্ণু আছিল, টলাৰেঞ্চ আছিল। বিৰোধী দলবিলাকক বা বিৰোধী দলবিলাকৰ মন্তব্যক তেওঁ সদায় উৎসাহিত কৰিছিল। জৱাহৰলাল নেহৰুৱে বিশ্বাস কৰিছিল যে প্ৰত্যেক কামৰে দুটা
ভাল বেয়া দিশ থাকে। গতিকে বিৰোধী দলবিলাকক তেওঁ সদায় আহ্বান জনাইছিল যে চৰকাৰে উত্থাপন কৰা গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিপৰীত দিশটো তেওঁলোকে কি কৰিব লাগে, আলোচনা কৰিব লাগে বা আঙুলিয়াই দিব লাগে। যদি কিবা ভুল আছে তেতিয়াহে চৰকাৰে কি কৰিব পাৰিব, শুধৰাই ল'ব পাৰিব। গতিকে নেহেৰুৱে বিৰোধী দলে দাঙি ধৰা মতামতৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা আমি দেখিবলৈ পাওঁ। তাৰোপৰি লাল বাহাদুৰ শাস্ত্ৰীও তেনেকুৱা উদাৰ আছিলে। খালি ইন্দিৰা গান্ধীৰ সময়ৰ পৰাহে বিৰোধী দলৰ মৰ্যাদা ভাৰতত বহু পৰিমাণে হ্ৰাস পায়। তেওঁ বিৰোধী দলক ইন্দিৰা গান্ধী একেবাৰে সহ্য কৰিব পৰা নাছিল আৰু তেওঁৰ মনোভাৱ অলপ স্বেচ্ছাচাৰী ধৰণৰ আছিল। আমি পিছৰ পৰ্যায়ত আমি আলোচনা কৰিম, যিটোৱে মানে কংগ্ৰেছৰ কিছু পৰিমাণে বিপৰ্যয় মাতিছিল বুলি ক'ব পাৰি। কাৰণ 1977ত আমি দেখিবলৈ পাওঁ কংগ্ৰেছ দলৰ সম্পূৰ্ণ বিপৰ্যয় ঘটিছিল আৰু তাৰপিছত ভাৰতৰ ৰাজনীতিয়ে নতুন মূৰ লৈছিল। আগৰ যিটো কংগ্ৰেছ দলৰ আধিপত্য সেইটো ক্ৰমাৎ হ্ৰাস হ'বলৈ আৰম্ভ কৰিছিল। গতিকে এইখিনি হৈছে তোমাৰ মানে এইটো এক দলৰ আধিপত্যৰ যুগৰ এইটো প্ৰধান কথা দেই। ইয়াৰ পিছত আমি এইটো বিভাগৰে বেলেগ এটা অধ্যায় আলোচনা কৰিম। তোমালোকে কি কৰিবা যে এই যে ৰাজনৈতিক দল, প্ৰথম কথাটো হ'ল ভাৰতত কিয় কংগ্ৰেছ দলে আধিপত্য প্ৰতিষ্ঠা কৰিছিল সেইটো তোমালোকে জানিব লাগিব। তাৰপিছতে সেই 3টা বা 4টা কাৰণ তোমালোকে ভালকৈ জানিব লাগিব। তাৰপিছত এই পলিটিকেল পাৰ্টিজবিলাকৰ বিষয়ে জানিব লাগিব, আদৰ্শ আৰু নেতাৰ নাম, কিমান চনত প্ৰতিষ্ঠা হৈছিল তেনেকুৱা। আৰু কি হৈছে যে প্ৰথম সাধাৰণ নিৰ্বাচনটো কেনেকৈ হৈছিলে, কেতিয়া হৈছিলে, নিৰ্বাচন আয়ুক্ত কোন আছিলে। মুঠতে থুলমূলভাৱে এইখিনিয়ে হৈছে এইটো চেপ্টাৰৰ খুব দৰকাৰী কথা। তোমালোকে প্ৰশ্নবোৰ উলিয়াই নিজে লিখিবলৈ আৰম্ভ কৰিবা। কিবা ডাউট থাকিলে মানে কিবা সুধিবলগীয়া থাকিলে মোৰ পাৰ্চনেল নম্বৰত সুধি পেলাবা।